লাহৰীঘাটত নিৰ্বাচনী যুঁজ ৪৭ বছৰীয়া পৰম্পৰা নে পৰিৱৰ্তনৰ জোৱাৰ সমাগত নিৰ্বাচনক কেন্দ্ৰ কৰি বৰ্তমান লাহৰীঘাট সমষ্টিৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ পৰিছে। চাহৰ দোকানৰ পৰা আৰম্ভ কৰি গাঁৱৰ চৰালৈকে এতিয়া মাথো এটাই আলোচনা, এইবাৰ লাহৰীঘাটত জয় কাৰ হ'ব। বিগত ৪৭ বছৰ ধৰি এটা নিৰ্দিষ্ট পৰিয়ালৰ দখলত থকা এই সমষ্টিটোত এইবাৰো একেই ধাৰা অটুট থাকিব নে ৰাইজে বিচাৰিব পৰিৱৰ্তন, তাক লৈ তীব্ৰ কৌতূহলৰ সৃষ্টি হৈছে। লাহৰীঘাটৰ ৰাইজৰ মাজত এইবাৰ মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা গৈছে। সমষ্টিটোৰ একাংশ জ্যেষ্ঠ ভোটাৰৰ মতে বিগত ৪টা দশকতকৈ অধিক সময় ধৰি যিটো পৰিয়ালে লাহৰীঘাটক প্ৰতিনিধিত্ব কৰি আহিছে, তেওঁলোকৰ সৈতে ৰাইজৰ এক আৱেগিক সম্পৰ্ক গঢ়ি উঠিছে। তেওঁলোকৰ মতে এই ধাৰাবাহিকতাই অঞ্চলটোত এক স্থিৰতা বজাই ৰাখিছে। আনহাতে যুৱ প্ৰজন্ম আৰু একাংশ সচেতন ভোটাৰৰ মাজত পৰিৱৰ্তনৰ সুৰ স্পষ্টকৈ শুনা গৈছে। তেওঁলোকৰ অভিযোগ যে দীৰ্ঘ সময় ধৰি একেটা পৰিয়ালৰ হাতত ক্ষমতা থকাৰ ফলত উন্নয়নৰ গতি স্থবিৰ হৈ পৰিছে। নিবনুৱা সমস্যা, বাট পথৰ দুৰৱস্থা আৰু বানপানীৰ দৰে মৌলিক সমস্যাসমূহৰ স্থায়ী সমাধান নোহোৱাত একাংশ ৰাইজ ক্ষুণ্ণ হৈ পৰা পৰিলক্ষিত হৈছে। ৪৭ বছৰীয়া ইতিহাস নে নতুন মুখ? পৰিসংখ্যাই কয় যে লাহৰীঘাটত প্ৰতিবাৰে ব্যক্তিগত প্ৰভাৱ আৰু পাৰিবাৰিক পৰিচয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। কিন্তু এইবাৰ বিৰোধী পক্ষই একত্ৰিত হৈ পৰিৱৰ্তনৰ শ্লোগান দিয়াটোৱে সংঘীয় পক্ষৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। ৪৭ বছৰীয়া এই পৰিয়ালতন্ত্ৰই ৰাইজৰ সকলো আশা পূৰণ কৰিব পাৰিছেনে? নতুন প্ৰাৰ্থীৰ হাতত লাহৰীঘাটৰ ভৱিষ্যত কিমান সুৰক্ষিত? স্থানীয় সমস্যাসমূহৰ সমাধানত কোনে অধিক গুৰুত্ব দিব? নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ভোটাৰৰ মন জয় কৰিবলৈ প্ৰতিটো দলে উঠি পৰি লাগিছে। লাহৰীঘাটৰ সচেতন ৰাইজে এইবাৰ আৱেগ নে উন্নয়নক অগ্ৰাধিকাৰ দিয়ে, সেয়া সময়তহে স্পষ্ট হ'ব। ৪৭ বছৰীয়া ইতিহাসৰ পুনৰাবৃত্তি হ'ব নে এক নতুন ইতিহাসৰ সূচনা হ'ব, তাৰ উত্তৰ এতিয়া লাহৰীঘাটৰ ভোটাৰৰ হাতত। লাহৰীঘাট সমষ্টিৰ বৰ্তমান আমাৰ বিধায়ক আছিলে, কংগ্ৰেছৰ বিধায়ক আছিলে আসিফ নাজাৰ। গতিকে তেওঁৰ পিতা আছিলে ২৫ বছৰ, তেওঁৰ জেঠা আছিলে ১৭ বছৰ। ৪৭ বছৰ ৰাজত্ব কৰাৰ পিছত এই লাহৰীঘাটবাসীৰ ৰাইজে তেখেতক ভোট দিয়াৰ পিছত আজি লাহৰীঘাট সমষ্টিৰ এয়া চাওক, আপোনালোকে লাহৰীঘাটৰ সমষ্টিৰ উন্নতি হৈছে। এয়া চাওক, এটা সপ্তাহী বজাৰ। ইয়াত চাওক, মানুহ তাৰমানে বৰষুণ আহিলে এই বজাৰত সোমাব নোৱাৰে, আহিব নোৱাৰে। ইফালে গেলা পচা, ইফালে কোনো ধৰণৰ উন্নত কৰা নাই। শিক্ষাৰ ক্ষেত্ৰতেই হওক, স্বাস্থ্যৰ ক্ষেত্ৰতেই হওক, কোনো ধৰণৰ উন্নতি হোৱা নাই। কেৱল তেওঁলোকে টকাৰ পাহাৰ বনাইছে, তেওঁলোকে মাটিৰ পাহাৰ বনাইছে। গতিকে যেতিয়া ভোট নিৰ্বাচন আহে, নিৰ্বাচনৰ সময়ত আহি তেওঁলোকে আলহীৰ নিচিনা আহি দেখা দিয়ে। সেই সময়ত অলপ পইচা পাতি খৰচ কৰে, কেইজনমান ভোটাৰৰ ঘৰত যায়, কিছুমান লিডাৰৰ লগত আলোচনা মত বিনিময় কৰি তেওঁলোকে ৰাজত্ব কৰি আছে। আজি চাওক, আমাৰ লাহৰীঘাট সমষ্টিত তেওঁৰ দেউতা প্ৰয়াত মন্ত্ৰী ডাক্তৰ নজৰুল ইছলাম চাহাব তাৰমানে ১৫ বছৰ মন্ত্ৰী থকাৰ পিছত, ৪টা দপ্তৰ প্ৰায় মন্ত্ৰী থকাৰ পিছত, এজন কেবিনেট মন্ত্ৰী থকাৰ পিছতো আমাৰ লাহৰীঘাট বজাৰত, আমাৰ এই লাহৰীঘাটত এখন উন্নত চিকিৎসালয়ৰ কোনো সুবিধা নাই। আজি যদি চাওক, যদি ডেলিভাৰী মহিলালৈ যাব লগা, প্ৰেগনেঞ্চি মহিলালৈ যাব লগা হয়, লাহৰীঘাট হস্পিটেলত যোৱা লগে লগেই তেওঁলোকে ৰেফাৰ কৰি দিয়ে মৰিগাঁও লৈ যোৱাৰ পিছত ৰেফাৰ কৰি দিয়ে তেওঁলোকে ক'ত? গুৱাহাটী ৰেফাৰ কৰি দিয়ে। কিছুমান বেমাৰী এনেকুৱা ৰাস্তাত, আধা ৰাস্তা যাওঁতেই মৰি যায়। এনেকুৱা উন্নত হৈছে আমাৰ লাহৰীঘাট স্বাস্থ্যৰ। আৰু তাৰমানে চাওক, আমাৰ ইয়াত দুখীয়া সহজ সৰল মানুহে তেওঁলোকে তাৰমানে ঠেলা চলাই, ৰিক্সা চলাই ল'ৰা ছোৱালীক লিখা পঢ়াই কৰাই আছে। গতিকে তেওঁলোকৰ ল'ৰা ছোৱালী উচ্চ শিক্ষা কৰাৰ কাৰণে বাহিৰত যাব পৰা নাই টকাৰ অভাৱত। তাৰমানে আমাৰ এই লাহৰীঘাটত এটা ছায়েন্স কলেজ নাই, এটা কমাৰ্চ কলেজ নাই, এটা আইন মহাবিদ্যালয় কলেজ নাই। এয়া হৈছে আমাৰ শিক্ষাৰ উন্নয়ন। গতিকে আমি এইবাৰ লাহৰীঘাটবাসী ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰিছে। এইবাৰ লাহৰীঘাটবাসী মানুহে চুকে কোণে ঘৰে ঘৰে চবেই আলোচনা একেই আৱাজ উঠাইছে। এইবাৰ আমাৰ লাহৰীঘাট সমষ্টিৰ পৰিৱৰ্তন আনিব। তাৰমানে
AIUDF দলৰ সন্মানীয় ৰাইজৰ মনোনীত প্ৰাৰ্থী ছিদ্দিক আহমেদ ডাঙৰীয়াক প্ৰত্যেক আমাৰ সমষ্টিৰ শতকৰা 95% মানুহে তেওঁলোকক আঁকোৱালি লৈছে। তেওঁলোকক এইবাৰ নিৰ্বাচিত কৰি পবিত্ৰ বিধানসভাৰ মজিয়ালৈ পঠিয়াব। এইটো 100% একদম খাটাং। গতিকে আমাৰ লাহৰীঘাটৰ উন্নতি এইবাৰ আমাৰ লাহৰীঘাট ৰাইজে ভোটাৰসকলে কৰিব। গতিকে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি এইবাৰ আৰু লাহৰীঘাট সমষ্টিত নহ'ব। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'